নমস্কাৰ স্বাগতম জনাইছো এতিয়াৰ বাতৰিলৈ ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ মহানগৰীত এক অঘটন সংঘটিত হৈছে মালিগাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এটা মৃতদেহ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো মৃত উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰী আফজ আলী চৌধুৰী মঙলবাৰে কাৰ্যালয়লৈ আহিছিল আফজ আলী চৌধুৰী কিন্তু নিশা ঘৰলৈ উভতা নাছিল চৌধুৰী এই সন্দৰ্ভত নিশাই পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আজি কাৰ্যালয়ৰ পিছফালে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহটোৰ কাষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ব্যক্তিজনৰ মোবাইল মানি বেগ আৰু চশমা আফাজ আলীৰ মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট ৰূপত আছে কোনো লোকে আফাজক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালে শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে পুনৰ জনাইছো গুৱাহাটীৰ মালিগাঁৱত এক অঘটন সংঘটিত হৈছে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো মৃত উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰী আফাজ আলী চৌধুৰী মঙলবাৰে কাৰ্যালয়লৈ আহিছিল আফাজ আলী চৌধুৰী কিন্তু নিশা ঘৰলৈ উভতা নাছিল চৌধুৰী এই সন্দৰ্ভত নিশাই পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আজি কাৰ্যালয়ৰ পিছফালে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এই মৃতদেহটো উল্লেখযোগ্য যে মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট ৰূপত আছে কোনো লোকে আফাজক হত্যা কৰি পেলাই থৈ গ'ল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰ ৰহমানে ৰাকিবুৰ ডাঙৰ খবৰ সন্মুখলৈ আহিছে শেহতীয়া আপডেট আৰু কি আছে নিশ্চয়কৈ ক'ব লাগিব এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গুৱাহাটী মহানগৰীৰ মালিগাঁৱত আৰু মালিগাঁৱৰ যি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰী আফাজ আলী চৌধুৰী আৰু তেখেতৰে যি কাৰ্যালয় উত্তৰ পূব সীমান্ত ৰেলৱে নিৰ্মাণ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ তলতে তেখেতৰ ৰহস্যজনকভাৱে তেখেতৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু তাৰ পাছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ বিৰাজ কৰে আৰু ক'ব লাগিব যে কালিৰ পৰা যিহেতু তেখেতে কাৰ্যালয়লৈ আহিছিল পৰিয়ালৰ লোকে ইতিমধ্যে জনাইছে যে তেওঁ কাৰ্যালয়লৈ অহাৰ পাছৰ পৰা তেওঁ নিৰুদ্দেশ হৈছিল আৰু সেই সংক্ৰান্তত পৰিয়ালৰ লোকে স্থানীয় যি জালুকবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল তেখেত নিৰুদ্দিষ্ট হোৱা বুলি আৰু তাৰ পাছতে তেওঁলোকে বিভিন্ন বিচাৰ খোচাৰ কৰিছিল আৰু পৰিয়ালৰ লোকে ইতিমধ্যে জনাইছে যে তেওঁলোকে আনকি কামাখ্যা ৰেলৱে ষ্টেচনৰ যি জিআৰপি থানাতো তেওঁলোকে ইতিমধ্যে খবৰ দিছিল আৰু তাৰ পাছতো তেওঁলোকে কোনো সুসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু আজি পুৱাই যি মালিগাঁৱৰ এই কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী যিসকল লোক আছে তেওঁলোকে তেখেতৰ মৃতদেহ কাৰ্যালয়ৰ পাছফালে যি স্থানত তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তাৰ পাছতে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী এটা শীৰ্ষ বিষয়াৰ দল তাত উপস্থিত হয় বিভিন্ন লোক সমবেত হৈছে আৰু এই গোটেই সমগ্ৰ ঘটনাটোক লৈ এক ৰহস্যজনক পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ যিহেতু তেওঁ নিৰুদ্দিষ্ট হৈ আছিল কালিৰ পৰা আৰু কালি যিসকল তেওঁলোকৰ পৰিয়ালৰ লোকে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁৰ যি কাৰ্যালয়ৰ আন কৰ্মচাৰীসকলৰ সৈতে তেওঁলোকে কথা পাতিছিল প্ৰায় 5:30 বজালৈকে তেওঁ অফিচত থকাৰ কথা তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছিল যে তেওঁক দেখা পাইছিল বুলি উল্লেখ কৰিছে আৰু তেওঁৰ টিফিন আৰু তেওঁৰ বেগ যি অফিচতে আছিল বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু তাৰ পাছৰ পৰা তেওঁ যিহেতু নিৰুদ্দিষ্ট হৈ আছিল গতিকে তেওঁক উদ্ধাৰ কৰিবলৈ কাৰণে তেওঁৰ সন্ধান উলিয়াবলৈ কাৰণে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ অব্যাহত ৰাখিছিল আৰু এইখিনিতে ক'ব লাগিব যে প্ৰাঞ্জল যিহেতু যদি এই ঘটনাত তেওঁৰ যিহেতু মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছে গতিকে নিশ্চয়কৈ এই হত্যাকাণ্ড হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ যিসমূহ তদন্তত এই সমগ্ৰ কথা পোহৰলৈ আহিব কিন্তু এটা কথা পুনৰবাৰ উল্লেখ কৰিব লাগিব যে আজিৰ পৰা 4 দিন পূৰ্বে এই মালিগাঁৱৰ যি আৰক্ষী থানাৰ সমীপতে এটা হত্যাকাণ্ড সংঘটিত হৈছিল যিয়ে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীক জোকাৰি গৈছিল আৰু তাৰ পাছতে পুনৰ এনেকুৱা এটা ঘটনা মালিগাঁৱৰ যি আৰক্ষী থানাৰ পৰা প্ৰায় 500 মিটাৰ নিলগত উত্তৰ পূব সীমান্ত ৰেলৱে কাৰ্যালয় যিহেতু অৱস্থিত গতিকে পুনৰবাৰ এনেকুৱা এটা ঘটনা এজন ব্যক্তিৰ ৰহস্যজনকভাৱে তেখেতৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট গতিকে তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাটো এই মুহূৰ্তত যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে প্ৰাঞ্জল হয় ৰাকিবুৰ ৰহস্যৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু স্থানীয় লোকসকলৰ মাজত আতংকিত এক পৰিৱেশো বিৰাজ কৰিছে সেইটো স্বাভাৱিক কিন্তু ৰাকিবুৰ আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে আফাজ আলীৰ মৃতদেহৰ মুখমণ্ডলত যিহেতু আঘাতৰ চিন স্পষ্ট হৈ আছে পৰিয়ালৰ লোকে কিবা কৈছে নেকি কাৰোবাৰ সৈতে ব্যক্তিগত শত্ৰুতা আছিল বা আন কিবা কাৰণত হ'ব পাৰে কি কয় তেওঁলোকে বাৰু হয় এই সন্দৰ্ভত তেওঁলোকৰ যি পৰিয়ালৰ লোকৰ সৈতে কথা পাতিবলৈকে চেষ্টা কৰা হৈছিল আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে যিহেতু নিতৌ তেখেতে এই যিহেতু কাৰ্যালয়ত চাকৰি কৰে গতিকে তেওঁ অহা যোৱা কৰে গতিকে তেনেকুৱা কোনো ধৰণৰ শত্ৰুতা ইতিমধ্যে তেওঁলোকৰ পোহৰলৈ অহা নাই তেওঁলোকে ব্যক্ত কৰা নাই কিন্তু তেওঁলোকে কৈ আছে যে আৰক্ষীৰ তদন্তৰ ওপৰত তেওঁলোকে ভৰসা কৰিছে আৰক্ষীৰ তদন্ত তেওঁলোকে কৈছে যে আৰক্ষীৰ তদন্তত সঠিক তথ্য পোহৰলৈ আহিব কিন্তু যিহেতু আঘাতৰ চিন স্পষ্ট আৰু গতিকে কাৰ্যালয় একেবাৰে ঠিক পাছফালে তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তেওঁৰ যিহেতু যি দায়িত্ব পালন কৰি আছিল সেই সময়তে তেওঁ কৰ্তব্য পালন কৰি আছিল কৰ্তব্য পালন কৰি যি সময়ত বা আন কৰ্মচাৰীসকল ঘৰলৈ উভতি যোৱাৰ সময় হৈছিল তেখেতো নিতৌ তেনেদৰে ঘৰলৈ উভতি যায়
কিন্তু কালি যিহেতু মঙলবাৰে যিহেতু তেওঁ পুনৰ ঘৰলৈ উভতি নগ'ল, তাৰ পাছতে পৰিয়ালৰ লোকসকল সন্তুষ্ট হৈ পৰিছিল আৰু তেখেতক বিচাৰি যথেষ্ট বিচাৰ খোচাৰ কৰিছিল আৰু তেওঁ এই সন্ধান লাভ নকৰাৰ পাছতে তেওঁলোকে আৰক্ষীক খবৰ দিছিল। প্ৰাঞ্জল, ধন্যবাদ জনাইছো ৰাখিবুৰ এইখিনি তথ্যৰ বাবে। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আমি পুনৰ যোগাযোগ স্থাপন কৰিম। পৰৱৰ্তী বাতৰি, পদ্মশ্ৰী সন্মান লৈ স্বভূমিত উপস্থিত বিৰুবালা ৰাভা। বৰঝাৰ বিমানবন্দৰত বিৰুবালা ৰাভাক উষ্ম আদৰণি জনোৱা হয়। ৰাভা দল সংগঠনে আদৰণি জনালে পদ্মশ্ৰী বঁটাপ্ৰাপকগৰাকীক। যিহেতু এই সন্মান দিল্লীত প্ৰদান কৰা হ'ল, দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে এই সন্মান তেওঁ ল'লে আৰু অৱশেষত পদ্মশ্ৰী সন্মান লৈ স্বভূমিত উপস্থিত হ'ল বিৰুবালা ৰাভা। বৰঝাৰ বিমানবন্দৰত বিৰুবালা ৰাভাক উষ্ম আদৰণি জনোৱা হয়। ৰাভা দল সংগঠনে আদৰণি জনালে পদ্মশ্ৰী বঁটাপ্ৰাপকগৰাকীক। ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি এই মহাশয়সকলে আৰু গৃহমন্ত্ৰী এইবিলাক গোটেই লগ পাইছোঁ আৰু সিহঁতে মোক এটা পদ্মশ্ৰী বঁটাটো প্ৰদান কৰিলে বা স্বীকৃতি দিলে। আৰু লগতে আমাৰ যিবিলাক আপোনালোকে যিটো আজি ওলাই পৰিছে আমাৰ অসমৰ যিটো সাংবাদিকবিলাকে, অসমৰ নাগৰিকসকলে আৰু লগতে আমাৰ যিটো মিছন বিৰুবালাৰ যিটো কাম কৰা শুভাকাংক্ষীবিলাকক মই বহুত মোৰ আন্তৰিক ফালৰ পৰা ধন্যবাদ জনাইছোঁ। উপনিৰ্বাচনত অপব্যয় হৈছে ৰাজহুৱা পুঁজি। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ শ্বহীদ দিৱসত এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। আৰম্ভণিৰে ঋণৰ বোজাৰে বিজেপি চৰকাৰ চলি থকা বুলিও কটাক্ষ আছুৰ সম্পাদকগৰাকীৰ। যিমানে উপনিৰ্বাচন অনুষ্ঠিত হ'ব সিমানেই বাঢ়িব কৰৰ বোজা, বাঢ়িব ঋণৰ বোজাও। ফলত উদং হ'ব ৰাজভঁৰাল, মাধমাৰ পৰিব ৰাইজৰ ওপৰত। কৰ কাটল বোজাত কুঙা হ'ব জনতা। সেই উপনিৰ্বাচন অনুষ্ঠিত কৰি অবাবত ৰাজহুৱা ধনৰ সৰাপ নকৰিবলৈ চৰকাৰক আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই। আচলতে উপনিৰ্বাচনে ৰাজহুৱা পুঁজি, ৰাজ সাহায্য এই আটাইবিলাক ধ্বংস কৰে। আমি জানো যে এখন চৰকাৰ কৰ কাটলেৰে চলে। সেই কৰ কাটল ৰাইজৰ পৰা যায়, বিভিন্ন ব্যক্তিৰ পৰা যায়। গতিকে এই কৰ কাটলৰ দ্বাৰা উপনিৰ্বাচনসমূহ অনুষ্ঠিত হৈ আছে। এইটো আটাইতকৈ এটা আচলতে দুখ লগা খবৰ। আপোনালোকে দেখিব যে এই চৰকাৰখনে আৰম্ভণিৰ পৰা কেৱল ঋণ লৈ পেলাই, ঋণৰ বোজা গ্ৰহণ কৰি পেলাই তেখেতসকলে চৰকাৰ চলাই আছে। আৰু যেতিয়াই ঋণ গ্ৰহণ কৰিব সেই ঋণৰ বোজা প্ৰত্যক্ষভাৱে জনসাধাৰণৰ ওপৰত, কৰদাতাসকলৰ ওপৰত পৰে। আৰু যিমানেই উপনিৰ্বাচন অনুষ্ঠিত হ'ব সিমানেই আমাৰ কৰৰ বোজা বাঢ়ি যাব, ঋণৰ বোজা বাঢ়ি যাব, ৰাজ সাহায্যৰ ৰাজভঁৰাল উদং হ'ব। গতিকে এই কাম কাজবিলাকৰ পৰা সকলো আঁতৰি থাকিব লাগে। মই তাকে আহ্বান জনাইছোঁ। অসম চুক্তি সদৌ অসম ছাত্ৰ সন্থাৰ এটা মূল বিষয়বস্তু। গতিকে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ কাৰণে আমি বিভিন্ন সময়ত আলোচনা কৰি আহিছোঁ। আৰু এতিয়া নতুনকৈ চৰকাৰে এখন কমিটি বনাই দিছে, এখন উপসমিতি। সেই উপসমিতিখনে আমি অসম চুক্তিৰ প্ৰতিটো দফা আৰু বিশেষকৈ 5, 6, 7, 8, 9 আৰু 10 নম্বৰ এই দফাকেইটাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু 3 মাহৰ ভিতৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে আমি কাম কাজ আগবঢ়াইছোঁ। আমাৰ প্ৰথমখন বৈঠক হৈ গৈছে। আমি আশা ৰাখিছোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা কোনো আপোচ নোহোৱাকৈ ছাত্ৰ সন্থাৰ পূৰ্বৰ স্থিতিত আমি বাহাল থাকি কংগ্ৰেছত চামিল হ'ব লাগে AIUDF। ক্ৰমে দুৰ্বল হৈছে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF। এতিয়া নিজৰ বলত দল চলোৱাৰ শক্তি নোহোৱা হৈছে AIUDFৰ। এই মন্তব্য কংগ্ৰেছ নেতা ৱাজিদ আলী চৌধুৰীৰ। 5 সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFে মুখ ঠেকেচা খোৱাৰ পিছত ৱাজিদ আলী চৌধুৰীৰ এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য। ৱাজিদ আলীৰ এই মন্তব্যৰ আঁৰৰ ৰহস্য উন্মোচন কৰিব আমাৰ সাংবাদিক বিজু কুমাৰ ডেকাই এক প্ৰতিবেদনো আগবঢ়াব। পুনৰ স্বাগতম বাতৰিৰ মাজলৈ। আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে। এই সুযোগতে আপোনাক জনাওঁ যে আমুলে সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে। নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণকো জনাই আহিছে। আমুলৰ বিজ্ঞাপনে কয় নতুন কাহিনী। আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে। চাওঁ আহক আমুলৰ এই কাহিনী।
अमूल ने हर उस पड़ाव पर अपनी पुख्ता मौजूदगी दर्ज कराई जहां भारत ने कोई इतिहास रचा। भारत में 1 जुलाई 2017 से एक देश एक टैक्स यानी जीएसटी लागू किया गया। अमूल ने 2017 के विज्ञापन में अपने डाइजेस्टिव होने का संदेश कुछ इस तरह लिखा, इजी टू डाइजेस्ट। जीएसटी का फुल फॉर्म भी लिखा गया, गुड सर्विस एट टेबल। এতিয়া আঘোণৰ প্ৰাক্ষণত সোণালী হৈ পৰিছে ধাননি পথাৰ। হাতত কাঁচি মূৰত চাপি লৈ পথাৰত ব্যস্ত হৈ পৰিছে দাৱনী। সোণালী ধানৰ কেঁচা গোন্ধে হাত বাউলি মাতিছে দাৱনীক। হাতত কাঁচি মুখত এমুকুৰা হাঁহি লৈ দাৱনীৰ জাক আহি পথাৰ পালেহি। বাৰিষা মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা সোণালী হৈ পৰিছে। নীলা আকাশৰ তলত সোণালী পথাৰত দাৱনীৰ ওঠত বিৰিঙি উঠিছে এটি সাফল্যৰ হাঁহি। বাৰিষাৰ বুকুত সোণালী দিনৰ সপোন ৰচা খেতিয়কৰ মনবোৰ বিশাল পথাৰৰ দৰেই হৈ পৰিছে সোণালী। দুধনৈ নোয়াপাৰা পথাৰৰ এয়া দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। অধিক জনাব আমাৰ সাংবাদিক অৰূপ নাথে। আৰু খেতিয়কৰ এই হেঁপাহৰ আঘোণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থাকিলেও কিন্তু ইতিমধ্যে সোণালী হৈ পৰিছে পথাৰসমূহ। সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে দাৱনীসকল, কিয়নো পথাৰৰ সোণালী ধানৰ গোন্ধে মাতিছে দাৱনীসকলক। হাতত কাঁচি লৈ তেখেতসকলে এতিয়া ধান দাবৰ কাৰণে পথাৰত অহা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে দুধনৈৰ এখন পথাৰৰ দৃশ্য। মোৰ সতীৰ্থই দেখাব সেই দৃশ্য। কেইবাগৰাকী দাৱনী পুৰুষ মহিলা সকলো ওলাই আহিছে আৰু আঘোণৰ প্ৰাকখনত এনেধৰণে পথাৰত তেখেতসকলে ধান কটাত ব্যস্ত হৈ পৰিছে। বাৰিষা অতি কষ্টৰে কৰা খেতিডৰা লহপহকৈ বাঢ়িছে, এতিয়া পকিছে আৰু এই ধান তেখেতসকলে ভঁৰালত নি থবৰ কাৰণে এনেধৰণে ধান কটাত ব্যস্ত হৈ পৰিছে। সমূহীয়াভাৱে ৰাজহুৱাভাৱে তেখেতসকলে ধান কাটিছে। আৰু মই কৈছোঁ যে আঘোণৰ যি সোণালী ধানৰ যি গোন্ধ, আমোলমোল গোন্ধ, সেই গোন্ধ কিন্তু কাতি মাহৰ শেষতে আমি পাইছোঁ বা দাৱনীসকলে পাইছে। আৰু এতিয়া তেখেতসকলে এনেধৰণে ধান দাৱাত ব্যস্ত হৈ পৰিছে। ইয়াতে মহিলা এগৰাকী আছে, তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব বাইদেউ, বাৰিষা বহুত কষ্ট কৰি খেতি কৰা হয়, এতিয়া ধানবোৰ পকিছে। হয়, আমাৰ বহুত কষ্ট হয়। প্ৰথমতে আমাৰ বহুতো কষ্ট হয়। হেৰি খেতি কৰা বহুত ৰ'দে বৰষুণে বাৰিষাত সকলো কষ্ট কৰি এতিয়া ধানবোৰ পকিছে, খুব ভাল লাগিছে। আৰু আমাৰ নোয়াপাৰা সমূহ ৰাইজে ভেলাঘৰ খাবলৈ সমূহীয়া হিচাপে ধান কাটি, তাৰমানে কিছুমানে পইচা উঠাব নোৱাৰে, তাৰ কাৰণে সমূহীয়া হিচাপে ধান কাটি আমি 1 টকা পইচা খৰচ নকৰাকৈ তাৰমানে ইয়াৰ দিয়ে বিহু উদযাপন কৰোঁ। যিহেতু আচলতে মাঘ বিহুত উৰুকাত সকলোৱে ভোজ ভাত খায় আৰু সেই মাঘ বিহুৰ উৰুকাত ভোজ ভাত খাবৰ কাৰণে আচলতে তেখেতসকলে এই যি ৰাজহুৱাভাৱে ধান কাটিছে, ইয়াৰ পৰা যি পাৰিশ্ৰমিক তেখেতসকলে লাভ কৰিব, এই ধানেৰে তেখেতসকলে ভোগালী বিহুত ভোজ ভাত খাব। গতিকে দাৱনী পথাৰত ব্যস্ত হৈ থাকিব আৰু গান নহ'ব, সেইটো কথা হ'বই নোৱাৰে। গতিকে মহিলা এগৰাকী আছে, তেখেতৰ পৰা দাৱনী এগৰাকী আছে, তেখেতৰ পৰা গান এটা আমি শুনিবৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক শুনাম আমি। মই এতিয়া সাধাৰণভাৱে এনে থুলমূলভাৱে গান গাম এই লামদানি পথাৰত। লামদানি পাথাৰি পানচু পাৰা চাক চাকে চিঠৰাঙে পাৰে তায়ানা পাৰে তানা। লামদানি পাথাৰি পানচু পাৰা চাক চাকে চিঠৰাঙে পাৰে তায়ানা। চাকৰিৰ টোপ দি কিডনী সৰকোৱা APDCLৰ মুখ্য মহাপ্ৰবন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন। মানৱ অংগ সংৰোপণৰ আইন ভংগ কৰা কৰবী ডেকা বৰাৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ভুক্তভোগী হিৰুমণি শইকীয়াক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী সংগঠনটোৰ নেতৃত্বৰ। মঙলবাৰে নগাঁৱৰ সংবাদমেল পাতি APDCLৰ মুখ্য মহাপ্ৰবন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল ভুক্তভোগী হিৰুমণি শইকীয়াই। স্বামীৰ বাবে চল চাতুৰিৰে কিডনী সৰকাই নিয়াৰ অভিযোগ আনিছিল হিৰুমণিয়ে। গুৱাহাটীৰ এপল হস্পিটেলত 2020 চনৰ 31 ডিচেম্বৰত কিডনী সংৰোপণ কৰা বুলিও হিৰুমণিয়ে দিছিল চাঞ্চল্যকৰ ভাষ্য। অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই। লৈ যি চাকৰিৰ প্ৰলোভনে যি বিকটনৰ যি এক অভিযোগ, সেই অভিযোগক লৈ বৰ্তমান সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমাৰ লগত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক
প্ৰাগজ্যোতি বনিয়া ডাঙৰীয়া আছে আমাৰ লগত, আৰু আমি জানিবলৈ চেষ্টা কৰিম যি এক ঘটনা সংঘটিত হ'ল। এগৰাকী দুখীয়া অসমীয়া লোক, তেওঁ এটা চাকৰি আৰু এটুকুৰা মাটিৰ প্ৰলোভন দিয়া হৈছিলে, আৰু তাৰ বাবে তেওঁ বৃক্ষদান কৰিছিলে, কিন্তু শেহতীয়াভাৱে প্ৰবঞ্চনা কৰা বুলি তেওঁক অভিযোগ তুলিছে, আৰু এই কথাই সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপুনি কি কয়? নিশ্চয়কৈ কিডনী সৰবৰাহৰ যি ঘটনা এয়া নতুন নহয়। সিদিনা নগাঁও জিলাতেই আৰু মৰিগাঁও জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত যিমানবিলাক কিডনী অবৈধভাৱে সৰবৰাহ কৰা হ'ল, তাৰ পিছতো কিন্তু অসম চৰকাৰৰ যি স্বাস্থ্য বিভাগৰ মেডিকেল বোৰ্ড আছে, এই বোৰ্ডখন কিয় আজিলৈকে কিডনী সৰবৰাহ কৰা, কিডনী ডনেশ্যনৰ ক্ষেত্ৰত যিসমূহ নিয়ম কানুন আছে, এই নিয়ম কানুনৰ ক্ষেত্ৰত তেখেতসকলে শিথিলতা কৰি আছে, কিয় কঠোৰ হোৱা নাই? এই প্ৰশ্নটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা পোনপটীয়াকৈ আপোনাৰ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ। মেডিকেল বোৰ্ডৰ যিখিনি টাৰ্মছ এণ্ড লিগেল এণ্ড টাৰ্মছ কণ্ডিশ্যন আছে কিডনী এটা ল'বৰ কাৰণে, আমি জানামতে এটা কিডনী দিবৰ কাৰণে পৰিয়ালৰ হ'ব লাগে, কিন্তু এনেদৰে বেলেগ এটা মানুহে কি ভাবে, কেনেকৈ, কি যুক্তিত, কিভাৱে, কি চক্ৰৰ জৰিয়তে গৈ পেলাই কিডনীবিলাক অসমতেই বা অন্যান্য ৰাজ্যত গৈ বহিৰাজ্যত গৈ প্ৰদান কৰি আহিছে, এই ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বিয়াগম প্ৰশ্নৰ উদ্ভাৱন হৈছে। আমি ক'ব বিচাৰিছোঁ যে মেডিকেল বোৰ্ডখন, স্বাস্থ্য বিভাগে কিয় কিডনী সৰবৰাহৰ ক্ষেত্ৰত এতিয়ালৈকে কঠোৰ হ'ব পৰা নাই? আমি পুনৰবাৰ প্ৰশ্ন তুলিছোঁ। মেডিকেলৰ যি স্বাস্থ্যমন্ত্ৰী আছে, স্বাস্থ্যমন্ত্ৰীকো আমি সুধিব বিচাৰিছোঁ যে আপোনালোকৰ নাকৰ তলিতে কিয় এনেকুৱা নাভুন নাৰ্চুত ঘটনা ঘটি থাকিবলৈ পাইছে? দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজক কেইটামান অৰ্থৰ বিনিময়ত কিয় এনেকৈ প্ৰতিবাৰে প্ৰবঞ্চনা কৰা হয়, লাঞ্ছনা কৰা হয়? এই প্ৰশ্নটো আমি পুনৰবাৰ সুধিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ ক'ব বিচাৰিছোঁ, আপোনালোক মেডিকেল বোৰ্ড, অসমৰ স্বাস্থ্য বিভাগ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আপোনালোক যদি এই ক্ষেত্ৰত কঠোৰ নহয়, তেনেহ'লে আমিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু এই ক্ষেত্ৰত আমি স্বাস্থ্য বিভাগৰ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। পুনৰবাৰ কৈছোঁ, এনেকৈ যাতে ভৱিষ্যতে কোনো এজন দুখীয়া দৰিদ্ৰ মানুহৰ টকা অথবা এটুকুৰা মাটিৰ বিনিময়তে, চাকৰিৰ বিনিময়তে কিডনী লৈ যাব নোৱাৰে, তাৰ কাৰণে কিন্তু জিলা প্ৰশাসনো কঠোৰ হোৱাৰ সময় আহি পৰিছে। ধন্যবাদ। নিশ্চয়। আৰু যিগৰাকী কৰবী বৰা ডেকা, তেওঁ বৰ্তমানলৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মুখ খোলা নাই, তেওঁৰ ওপৰত তদন্ত হোৱাৰ প্ৰয়োজন আছে। নিশ্চয়কৈ APDCL সংশ্লিষ্ট বিষয়াগৰাকীৰ বিৰুদ্ধে যোৱাকালি আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। এনেকৈ ডাঙৰ ডাঙৰ বিয়াগুম যিসকল নেতা বিষয়া আছে, তেখেতসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি, তেখেতসকলে নিজৰ ক্ষমতাৰ, চাকৰি জীৱনৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এনেদৰে মানুহক ঠগবাজি কৰি পেলাই কিডনীটো লৈ যোৱাটো কেতিয়াও সমীচীন নহয়। তেওঁৰ ঝাৰখণ্ডৰ উপ ৰাজধানী ৰূপে খ্যাত দুমকাৰ 100% লোকক টীকাকৰণ কৰাৰ লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰশাসনে। কৰোনাক পৰাভূত কৰিবলৈ এক হৈছে চৰকাৰ প্ৰশাসন। স্বাস্থ্য বিভাগৰ এই উদ্যোগক পূৰ্ণ সমৰ্থন আগবঢ়াইছে স্থানীয় লোকসকলেও। আমাৰ এক প্ৰতিবেদন। কৰোনাৰ বিৰুদ্ধে যুঁজখন এতিয়া চূড়ান্ত পৰ্যায়ত আহি উপনীত হৈছে। দেশৰ কোনে কোনে টীকাকৰণ অভিযান জোৰদাৰ গতিত চলি আছে, কিন্তু তাৰ মাজতেই দেশৰ বহু জিলাত ভেকচিনেশ্যনৰ পৰিমাণ স্থিমিত হৈ পৰিছিল। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছত সেই জিলাসমূহতো এতিয়া টীকাকৰণে গতি লাভ কৰিছে। ঝাৰখণ্ড আৰু দুমকাকে আপোনালোকে চাই লওক। ইয়াত 7 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ স্বাস্থ্য বিভাগৰ দলে জিলা প্ৰশাসনৰ সৈতে লগ লাগি এক বিশেষ অভিযান চলালে, যাৰ অধীনত স্বাস্থ্য বিভাগৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ টীকাকৰণ কৰিলে। कोरोना का टीका लिए हैं, ठीक लगे। हम घर के पास आए हैं, तो दीदी जी के पास, हम घर के पास आइए हैं, हमारा घर में खोज के आ रहे हैं। हर घर घर जा जाके कोविड टीकाकरण कर रहे हैं और सबसे पूछ रहे हैं कि मतलब फर्स्ट डोज लिए हैं तो कहाँ पे लिए हैं, हाँ लिए तो जितना, अगर सेकेंड डोज के बच्चे हुए हैं तो उनको भी सेकेंड डोज भी दे रहे हैं, फर्स्ट डोज भी दे रहे हैं, डोर टू डोर जाके। আজি কিছুদিন পূৰ্বেহে দেশৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। টীকাকৰণ স্থিমিত হৈ থকা জিলাসমূহৰ ভিতৰত দুমকাও এখন অন্যতম আছিল। ইয়াত প্ৰথম পালি টীকাকৰণ 67.34%তেই ৰৈ গৈছিল আৰু দ্বিতীয় পালি টীকাকৰণৰ পৰিসংখ্যা আছিল মাত্ৰ 26%। কিন্তু স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে এতিয়া যি জোৰদাৰ গতিত অভিযান আৰম্ভ কৰিছে, তাৰ অধীনত এই টীকাকৰণৰ প্ৰক্ৰিয়া সকলোৰে মাজত বৃদ্ধি পাবলৈ ধৰিছে। यहाँ पर एक जगह कहीं जमा करके हम लोग टीम को नहीं रख रहे हैं, वो प्रत्येक घर जाके वो पूछते हैं कि आपके यहाँ कितने लोग का टीकाकरण होगा, कितने लोग बाकी हैं, जो बाकी हैं कृपया टीका ले लें, और फिर वहीं पर हमारा VLE रहते हैं, उसको ऑनलाइन हम लोग कर लेते हैं।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশৰ প্ৰভাৱ বাৰুকৈ পৰিছে দুমকা জিলাত, যাৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই দুমকা জিলা প্ৰশাসনক অভিনন্দন জনাইছে। আশা কৰা হৈছে দুমকাৰ পথেৰেই আগবাঢ়ক আন আন জিলাসমূহো, আৰু য'ত টীকাকৰণ এতিয়াও স্থিমিত হৈ আছে তাতো দ্ৰুতগতিত যেন টীকাকৰণ প্ৰক্ৰিয়া আগবাঢ়ি যায়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ